2 নং বাগমাৰা ভাটনাপাইটি আঞ্চলিক বজাৰলৈ যোৱা প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনাৰ ৰাস্তাত ভয়ংকৰ পথ দুৰ্ঘটনা। আজি পুৱা 9 বজাত নৱগঠিত চেঙা সমষ্টিৰ 2 নং বাগমাৰা চৰ আঙুলিকাটি পকী দলঙৰ ওপৰেদি বাগমাৰা চৰ বজাৰ হৈ গোৱালপাৰা নৱাগত হিমলিতোলা বজাৰ অভিমুখী আহি থকা এখন মালবাহী চাৰিচকীয়া বাহন ৰাস্তাৰ তলত বাগৰি পৰে। দুৰ্ঘটনাৰ ফলত আহত চালকৰ লগতে অনিষ্ট হৈ গৃহস্থৰ বজাৰলৈ নিয়া উৎপাদিত শস্য। বাহনখনৰ ভিতৰত আছিল গৃহস্থৰ মাকৈ আৰু মাকৈখিনি গোৱালপাৰা জিলাৰ নৱাগত হিমলিতোলা বজাৰত বিক্ৰীৰ বাবে লৈ যোৱা হৈছিল। স্থানীয় ৰাইজৰ মতে প্ৰায় 3 বছৰ আগতে নিৰ্মিত ৰাস্তাটোৰ 2 নং বাগমাৰা আৰু 4 নং বাগমাৰা চৰৰ মাজত পকী দলংখনৰ উত্তৰ অংশত ৰাস্তাৰ দুয়োটা অংশ ভাঙি যোৱাৰ বাবে এনেধৰণৰ দুৰ্ঘটনা মাজে সময়ে সংঘটিত হৈ আহিছে। চৰ অঞ্চলৰ এই ব্যস্ত ৰাস্তাটোৱেদি প্ৰায় 4টা গাঁও পঞ্চায়তৰ মানুহৰ চলাচল হয় প্ৰতিদিনাই। ইয়াৰ উপৰিও হাজাৰৰো অধিক স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী এই ৰাস্তাটোৰেদি দৈনিক অহা যোৱা কৰে। গতিকে স্থানীয় ৰাইজৰ দাবী অসম চৰকাৰৰ ওচৰত যাতে এই ৰাস্তাটোৰ জৰাজীৰ্ণ অংশখিনি অতি সোনকালেই মেৰামতিৰ ব্যৱস্থা কৰে। ভাঙি গৈছে 3 বছৰ হ'ল, মানুহৰ ৰিফাৰিং নাই, অসুবিধা হৈ আছে। আজিতো এই 10 মিনিট আগত এটা এক্সিডেণ্ট হৈ মানুহ একজন দুৰ্বল পৰি গৈছে, সিহঁতক হস্পিটেল পঠাই দিছে। গাড়ীত থকা মালখিনি বাগৰি পৰি আছে। এতিয়া আমাৰ চৰকাৰৰ গাড়ীৰ ভিতৰত কি আছিল? মাকৈ মাকৈটো লৈ যাব সীমিত। আজি বজাৰতে শুনিবা কৃষকৰ আজি বহুত ক্ষতি হ'ল মানে ৰাস্তাটো তৎক্ষণাতে আমাৰ চৰকাৰৰ জানো যে মেৰামতি কৰি দিব লাগে। চাওক, আজি 4 নম্বৰ বাগমাৰা চৰৰ যি চৰ অঞ্চলৰ ভিতৰত এইটো আমি নেশ্যনেল বুলি ক'ব পাৰোঁ। এই ৰাস্তাৰ কাষতে ভয়ংকৰ এটা ব্ৰিজ আছে, কিন্তু এই ব্ৰিজৰ সন্মুখত আজি 3 বছৰ আগতে এই ৰাস্তাৰ কাম হৈছিল। যি কাম হোৱাৰ পিছত গৰাখহনীয়া এই ৰাস্তা ভাঙি ছিঙি গৈছে। 3 ভাগৰ 2 ভাগ বিকল হৈ গৈছে, অলৰেডি 1 ভাগ আছে। ই ৰিক্সাও যাব নোৱাৰে, কিন্তু আজি দেখা গৈছে বলেৰো গাড়ী এটা লুট গাড়ী এটা যোৱাৰ সময়তে ৰাস্তাৰ পৰা বাগৰি পৰি যায়, ড্ৰাইভাৰ আহত হৈছে। তৎক্ষণাত ড্ৰাইভাৰটো গোৱালপাৰা হাস্পাতাল পঠাই দিছোঁ। কিন্তু এই ৰাস্তাখন চৰকাৰক আহ্বান জনাওক, ৰাস্তাটো ইমিডিয়েটলি যাতে ৰিভাইৰিঙৰ দায়িত্ব লৈ আমাৰ ৰাইজক সুবিধা কৰি দিয়ে। গাঁওখনৰ নাম হ'ল 4 নম্বৰ বাগমাৰা চৰ। এক্সিডেণ্টটো হ'ল আপোনাৰ 10 মিনিট আগত মান হৈছিল। এতিয়া আহ্বান জনাও চৰকাৰৰ ওচৰত, চৰকাৰে যাতে আমাৰ এই ৰাস্তাখিনি মেৰামতি কৰি আমাৰ ৰাইজৰ সুবিধা কৰি দিয়ে। দৈনন্দিন এই ৰাস্তাত এক্সিডেণ্ট হৈ আছে। আমি ভয়াৱহ এইখন ৰাস্তাৰে স্কুলীয়া ছাত্ৰ ছাত্ৰী আমাৰ বাগমাৰা চৰৰ ভাটনাপাটি, মহিষকুটি, চুগাৰজাৰ বিভিন্ন ঠাইৰ পৰা এই ৰাস্তাৰে মানুহ অহা যোৱা কৰে। আমি চৰ অঞ্চলৰ ভিতৰত এই ৰাস্তাটো এইটো নেশ্যনেল বুলি আমি ক'ব পাৰোঁ। বাগমাৰা চৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, অসম টুডে।